গোখানীজনী আহিলা এইখিনিলে আহা কিছুপৰ আগতে মই যে তোমাক এষাৰ কথা কৈছিলো তোমাৰ বাৰু মনত আছেনে পাহৰি গলা ন ক'তনো মনত থাকিবা ঐ তোৰ কি সঁচাকে মনত নাই তই পাহৰি গলি সঁচাকে পাহৰিলে এনেকে হলে কিন্তু একে খেদাই তই মাৰৰ ঘৰ পাবিগে কিন্তু মই কৈ দিছো তোৰ কথা শুনিব লাগে ন তোৰ কথা শুনিব লাগে ন এই নদী পাৰলৈ গৈ 25টামান ল'ৰা ছোৱালী মাক হৈ এই ডেকাকেইটাৰ লগত যদি গা খেলাই থাকগৈ তেতিয়াতো কেনেকৈ মনত থাকিব মই কোৱা কথাবোৰ এনেকে তই মোৰ লগত সংসাৰ কৰিব নোৱাৰ কিন্তু মই কৈ দিলো মই এনেকে ৰাখিব নোৱাৰো সঁচা কথা কৈ দিছো মই এনেকে কৰি ৰাখিব নোৱাৰো ঐ তই মাৰ ঘৰলৈ যাগে যা তই মাৰ ঘৰলৈ গলি নে ঐ তই গলি নে নগলি ঐ যা বুলি কৈছো মাৰ ঘৰলৈ যা তাত তই ঠেঙৰ ওপৰত ঠেং তুলি খাব পাৰিবি তোৰ যে বাপে তোৰ তাত আৰু 10টা মতা গোটাই দিব পাৰিব আৰু 10টা মতা তই মাৰ ঘৰলৈ যা এদিন দুখেই নাপায় নি ঐ কোৱা তই দুখ চুখ নাপাৱ নি কোৱা কি হৈছে আৰে এইজনী বুবা নি ঔ মাত বোল নাই যে তোৰ কলৈ যাবি যা আকৌ এতিয়া যা মই আকৌ ভালে পাম যা গুচি যা মাৰ ঘৰলৈ যাগে যা তোৰ দুখ কি ন তোৰ দুখ কি ঠিকে আছে এই পাতিয়ে ধাৰিয়ে নধৰাকৈ পেলকে এধাৰিমান ল'ৰা ছোৱালী জন্ম দিলি তাৰপিছত গলি নদী পাৰ তাত গৈ লিলিমাইটো কৰিলি তাৰপিছত মোৰ ওচৰলৈ আহি কবি মোৰ দুখ কি এনেকে নহ'ব দেই মই নেমানো তই মাৰ ঘৰলৈ যা মই কৈছো ন তই মাৰ ঘৰলৈ যা ক্ষমা কৰিব লাগে তোৰ এনেকুৱা অসতি মাইকী মাকৰ ঘৰলৈ এবাৰ পঠিওৱাৰ পাছত পুনৰ ঘূৰাই আনিবলৈ মই আকৌ সেই অযোধ্যাৰ ৰামচন্দ্ৰ নহয় দেই তই যা তোক মই ভালকে কৈছো তই যা বোলো জন্ম দিয়াৰ আগতে ভাবিব লাগিছিলে কথাটো বুজিলি এইবোৰ কথা পাতি থাকিবলৈ মোৰ সময় নাই তই মুঠতে ইয়াৰ পৰা যা বুলি কৈছো না যা মাধৱপুৰ ৰাখে পাগলে আজি এজনী সঁচাকে গ'লগে এতিয়া মই কেনেকে থাকিম হয় পেলকে এধাৰিকে 25টামান ল'ৰা ছোৱালী জন্ম দিলে
দায়িত্ব দি থৈ গ'ল মই এনেহে কৈছিলো তোক এজনীয়ে মোক খালে নাই নাই এইবোৰ ভাবি থাকিলে নহ'ব মই যাওঁ কাপোৰকেইটা এচাৰি লওঁগৈ নাই নহ'ব মই গৈ থাকোঁ দেই উষা